আমাৰ 2024 বৰ্ষৰ গুণোৎসৱৰ তৃতীয় দিন আজি আমাৰ বিদ্যালয়ত তৃতীয় দিনৰ গুণোৎসৱ আৰম্ভ হৈছে। আজি আমাৰ ডিগবৈ মহিলা মহাবিদ্যালয়ৰ অধ্যাপিকা কল্পনা চেত্ৰী বাইদেউ আমাৰ মাজলৈ আহিছে আৰু তেখেতে আজি বহি মূল্যায়ক হিচাপে আমাৰ বিদ্যালয়লৈ আহি বহি মূল্যায়ন কৰিছে। আমি নথৈ আনন্দিত হৈছোঁ। তেখেত আজি আমাৰ মাজত আহি যথেষ্ট উৎসাহিত হোৱা দেখা পাইছোঁ। যিহেতু আমাৰ এইখন গাঁও অঞ্চলত থকা ভিতৰুৱা অঞ্চলত থকা এখন বিদ্যালয় আৰু গুণোৎসৱৰ জৰিয়তে অসম চৰকাৰে যি সপোন সেই সপোন ফলপ্ৰসূ হ'ব বুলি মই আশা ৰাখিছোঁ। যিহেতু এই গুণোৎসৱৰ জৰিয়তে এই শিক্ষাৰ ব্যৱস্থাটো বা শিক্ষাৰ সচেতনতাটো জনসাধাৰণৰ মাজত আনিবলৈ চেষ্টা কৰিছে। আমি আশা ৰাখিছোঁ এই সপোন ফলপ্ৰসূ হ'ব আৰু জনসাধাৰণে ইয়াক আঁকোৱালি লৈছে আৰু আমাৰ জনসাধাৰণে নিজৰ নিজৰ ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিকভাৱে আগবঢ়াই নিব বুলি আমি আশা ৰাখিছোঁ। ডিগবৈ মহিলা মহাবিদ্যালয়ৰ পৰা আহিছোঁ, শিক্ষাতত্ত্ব বিভাগৰ সহকাৰী অধ্যাপিকা। স্কুলত ইয়াত 2 নং মাকুম পথাৰৰ বিদ্যালয়ত আহি মোৰ ভাল লাগিছে। পৰিৱেশ খুবেই ভাল। ছাৰে বহুত ধুনীয়াকৈ ৰাখিছে বিদ্যালয়খন। যদিও যথেষ্ট ঠেক আচলতে বিদ্যালয়খনত বহুত জেগা নাই, কিন্তু ছাৰে ইমান ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে, দেখি খুব ভাল লাগিছে। আৰু ল'ৰা ছোৱালী বহুত ভালকৈ প্ৰেয়াৰ কৰিছে ৰাতিপুৱা। মানে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। বহুত ধুনীয়াকৈ কৰিছে।